আজি আগমনী ঘাটপাৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে ট্ৰেক্টৰ এখনত খেৰ লৈ যাওঁতে বিদ্যুতৰ তাৰৰ লগত সংঘৰ্ষ হৈ খেৰৰ লগতে গাড়ীখনো জুই লাগে। গাঁৱৰ মানুহে জুই লগা দেখি চিঞৰ বাখৰ কৰাত গাঁৱৰ মানুহ ওলাই আহি জুই কোনোমতে নুমুৱাবলৈ সক্ষম হয়। ইফালে আগমনী থানাত খবৰ দিয়াৰ লগে লগে আগমনী থানা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। কিন্তু দুৰ্ভাগ্যজনক কথা যে অগ্নি নিৰ্বাপন বাহিনীক লগে লগে ফোন কৰিছিল, কিন্তু 1 ঘণ্টামান পাছত আহি উপস্থিত হোৱাত গাঁওখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় ৰাইজে আবেদন জনাইছে আগমনীত এটা অগ্নি নিৰ্বাপক বাহিনী অফিচৰ বহুত প্ৰয়োজন হৈ পৰিছে, কাৰণ কোনো এখন ঠাইত জুই লাগিলে গোলগঞ্জৰ পৰা আহোঁতে বহুত দেৰি হোৱাৰ ফলত বহুত ক্ষয়ক্ষতি হৈ যায়। গাড়ীত জুই লগা ঘটনা চাবলৈ ৰাইজৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। গোলগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ঘটনাটো হ'ল, মই আমাৰ আগমনী আৰক্ষী চকীৰ পৰা মোক ফোন কৰিলে যে ঘাটপাৰত আগুন ধৰিছে নেকি। ততালিকে মই দৌৰি আহিলোঁ। আহি যাই এটা ট্ৰাক্টৰে পুৱাল খেৰ লৈ গৈ আছিল। আমাৰ ইলেক্ট্ৰিচিটিৰ কাৰেণ্টৰ তাঁৰবিলাক একদম নিম্ন স্তৰৰ নিচাকৈ লগাইছে। ট্ৰাক্টৰখন পুৱাল লৈ যাওঁতেই কাৰেণ্টৰ 2 তাঁৰ একেলগে হৈ জুই ধৰে। ট্ৰাক্টৰত জুই ধৰি পুৱালবিলাক পুৰি যায়। ট্ৰাক্টৰৰ অলপ ক্ষতি হৈছে। আমি গাঁৱৰ ৰাইজে দৌৰি আহিলোঁ, আহি জুইখিনি নুমাইছোঁ। কিন্তু এটা দুৰ্ভাগ্যৰ কথা, 1 ঘণ্টাৰ বেছি হৈ গ'ল। আমি ফায়াৰ ব্ৰিগেডত কল কৰিছিলোঁ, এতিয়ালৈকে আমাৰ ফায়াৰ ব্ৰিগেড আহি পোৱা নাই। মই অনুৰোধ কৰিছোঁ প্ৰশাসনক যে আগমনীতে এটা ফায়াৰ ব্ৰিগেডৰ দিব লাগে, আমাক ষ্টেচন দিব লাগে। তাৰমানে আমাৰ ফায়াৰ ব্ৰিগেডৰ ষ্টেচন হৈছে গোলগঞ্জৰ পৰা আহোঁতে সময় লাগে, যাতে আমাক এই আগমনীবাসী ৰাইজৰ উন্নতিৰ কাৰণে আগমনীত যাতে এটা ফায়াৰ ব্ৰিগেডৰ ষ্টেচন দিয়ে, তাৰ কাৰণে মই প্ৰশাসনক অনুৰোধ কৰিলোঁ।